নমস্কাৰ। আজি হল 3 জুন 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটো ৰাশিফল, যাত্ৰা, শুভ কৰ্ম দিনটোৰ বিশেষ। আজি মংগল বহি আছে মেষ ৰাশিত, শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজি বৃহস্পতি বহি আছে কৰ্কট ৰাশিত, লগ্ন বুধ শুক্ৰ মিথুন ৰাশিত, ৰবি বৃষ ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে, চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি বহুত ষ্ট্ৰেছত থাকিব, টেনশ্যনত থাকিব। গতিকে আপুনি চন্দ্ৰ গ্ৰহৰ প্ৰতিকাৰ কৰক। খিৰিকাৰ শিপা, খিৰিকাৰ মূল ৰূপৰ কবজত ভৰাই বগা সূতাৰে ধাৰণ কৰক। সোমবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ ক'ম। মেষ ৰাশি, আজি কৰ্মতৎপৰতা বৃদ্ধি, পূব দিশত ভ্ৰমণ নকৰিব, বিদ্যাত শুভ, ব্যয় বৃদ্ধি, ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যুগ, চলাফুৰাত সাৱধান, প্ৰেমত কষ্ট। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 4। প্ৰতিকাৰ কলা মেকুৰীৰ নেজত ৰঙা সূতা বান্ধি দিওঁ। বৃষ ৰাশি, আজি পৰিশ্ৰমৰ মৰ্যাদা পাব, পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক, ভ্ৰমণত বাধা, গৃহ নিৰ্মাণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, মাতৃৰ শুভ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 3। প্ৰতিকাৰ বেলগছৰ গুৰিত গাখীৰ মিশ্ৰিত পানী ঢালিব। মিথুন ৰাশি, আজি সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ'ব, ভ্ৰমণত শুভ, বন্ধুৰ পৰা আঁতৰত থাকক, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব, প্ৰেমত আনন্দ। লাকি কালাৰ গল্ডেন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 3। কৰ্কট ৰাশি, আজি কৰ্মত সুস্থিৰতা বৃদ্ধি পাব, বিদেশ ভ্ৰমণৰ যুগ, মাতৃৰ শুভ, বিদ্যাত উন্নতি, সামাজিক কামত সুনাম বৃদ্ধি, প্ৰেমত বুজাবুজি। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। প্ৰতিকাৰ মাটিমাহৰ দালি শনি মন্দিৰত অৰ্পণ কৰক। এয়াই আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিৰ ফলাফল। ইতিমধ্যে আমাৰ হাতত বহুত চিঠি পত্ৰ আহি পৰিছেহি। তাৰ মাজত মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে শ্ৰীযুক্ত ধৰণী ডেকা। কিৰুয়াংনাউৰীয়া নমস্কাৰ ল'ব। আমাৰ ঘৰখনৰ মেইন ডোৰটো দক্ষিণ দিশত, বহুতে অশুভ বুলি কৈছে। আপুনি কি কয়? হয়, দক্ষিণ দিশটো হৈছে যমৰ দিশ, কিন্তু কেতিয়াবা দক্ষিণ দিশত মেইন ডোৰ থাকিলে ভালো হয়। আচলতে দক্ষিণ দিশটো হৈছে কালপুৰুষৰ বাওঁ হাত, লেফ্ট হেণ্ড। কিন্তু দক্ষিণ দিশটো অশুভকাৰক হ'লে আপোনাৰ লেফ্ট হেণ্ড সম্পৰ্কীয়, কিডনী সম্পৰ্কীয় বেমাৰ আজাৰ হ'ব পাৰে। আৰু দক্ষিণ দিশৰ মালিক হ'ল যমৰাজ আৰু মংগল গ্ৰহ। গতিকে এই দিশটো যদি অশুভ হয় তেতিয়া মংগলৰ বাবে পঞ্চমুখী হনুমানৰ ফটো ৰাখক, তেতিয়া কোনো ধৰণৰ অপয় অমংগল নাথাকে। লগতে এই দিশটোত একচুৱেলি ডাষ্টবিন ৰখা ঠাই, গোডাউন বা তেনেকুৱা পুৰণা বস্তু এইটো দিশত নাৰাখিব, তেতিয়া গৃহস্বামী অসুস্থ হ'ব। আৰু এই দিশে পিচাচ থাকে, গতিকে ঠাইডোখৰ অকণমান এৰি দিব, তাৰপিছত ঘৰ বনাব। আৰু দক্ষিণ দিশৰ দৰ্জা অগ্নিকোণী হ'লেও কিন্তু ভয়, অগ্নিভয় থাকে, কেছ মামলা মকদ্দমাৰ ভয় থাকে। গতিকে সেইবিলাক চাই চিন্তি আপুনি আগবাঢ়ক। পাৰিলে দক্ষিণ দিশত এটা মংগল যন্ত্ৰম ৰাখক, মহাবলীৰ উপাসনা সদায় কৰক, তেতিয়া নিশ্চয় সকলো দিশৰ পৰা ফল লাভ কৰিব পাৰিম। এতিয়া আকৌ গৈ আছোঁ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ, কিন্তু ইয়াৰ আগত যাত্ৰা শুভ কৰ্ম আদি। আজি 3 জুন, আজি শুক্লা দ্বিতীয়া তিথি, বৈশ্যবৰ্ণ নৰগণ। আজি বৃহস্পতিৰ মহাদশা, গৰুৰ অস্থি। আজি যাত্ৰা নাই, শুভকৰ্ম আৰোগ্য স্থান, দীক্ষা, ক্ৰয় বিক্ৰয় আদি। দিনটোত পটল খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ, সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি পুৰণি বেমাৰে আমনি দিব পাৰে, ধন আগমনৰ যুগ, ব্যৱসায়ত উন্নতি, যান বাহনৰ পৰা সাৱধান, উচ্চ শিক্ষাত শুভ, প্ৰেমত সন্দেহ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। কন্যা ৰাশি, আজি মনৰ দৃঢ়তা বৃদ্ধি পাব, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক, নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ, ব্যৱসায়ত বাধা, প্ৰেমত কষ্ট। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ এটা কাঁচৰ বাটিত গংগা জল আৰু গোলাপৰ পাপৰি লৈ ঘৰৰ উত্তৰ পূব দিশত ৰাখিব। তুলা ৰাশি, আজি মাংগলিক তৎপৰতা বৃদ্ধি, ৰক্তচাপ বৃদ্ধি, দুপৰীয়াৰ পিছত ভ্ৰমণ কৰিব, নতুন কোনো সংবাদে আনন্দ দিব, প্ৰেমত বিবাহৰ যুগ। লাকি কালাৰ পিংক, আনলাকি কালাৰ গোল্ডেন,
লাকি নাম্বাৰ 4 বৃশ্চিক ৰাশি আজি কৰ্মস্থানত সন্মান বৃদ্ধি পাব ভ্ৰমণত কষ্ট শৰীৰৰ প্ৰতি সচেতন হওক পিতৃ মাতৃৰ দায়িত্ব পালন কৰক জুইৰ পৰা সাৱধান লাকি কালাৰ হোৱাইট আনলাকি কালাৰ ব্লু লাকি নাম্বাৰ 7 প্ৰতিকাৰ শিৱলিংগত পঞ্চামৃতৰে অভিষেক কৰক এয়া আছিল স্কৰ্পিঅ মানে বৃশ্চিক ৰাশিসকলৰ ফলাফল এতিয়া কম আজিৰ দিনটোৰ বিশেষ আজি কম এৰোৱানা মাছ সম্পৰ্কে এৰোৱানা মাছে ফেংচুইত এক সন্মানীয় স্থান লাভ কৰিছে যি সমৃদ্ধি সম্পদ আৰু ইতিবাচক শক্তিৰ প্ৰতীক ইয়াক জীৱন্ত মাছ হিচাপে ৰখা হওক বা শিল্পকলাৰ জৰিয়তে প্ৰদৰ্শন কৰা হওক ইয়াৰ উপস্থিতিয়ে আৰ্থিক সফলতা কেৰিয়াৰৰ বৃদ্ধি আৰু সামগ্ৰিক মংগল আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয় ইয়াৰ সৰ্বাধিক লাভালাভ পাবলৈ সঠিক স্থানত ৰখা আৰু যত্ন লোৱাটো অপৰিহাৰ্য যাৰ বাবে ই ঘৰ আৰু কাৰ্যালয়ৰ বাবে এক শক্তিশালী সংযোজন হৈ পৰে লাভসমূহ সৰ্বাধিক কৰিবলৈ ইয়াত কিছুমান স্থান নিৰ্বাচনৰ পৰামৰ্শ দিয়া হ'ল বহা কোঠাৰ দৰে এটা চুকত পৰা স্থান ইয়াক ৰাখিবলৈ এক উপযুক্ত স্থান মনত ৰাখিব এৰোৱানা মাছৰ মূৰটো খিৰিকীৰ পৰা আঁতৰাই ৰাখিব লাগে কিয়নো তেনে কৰিলে সম্পদ বাহিৰলৈ ওলাই যোৱাৰ ভাগ্যক প্ৰতিনিধিত্ব কৰে ব্যৱসায়ী প্ৰৱেশদ্বাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আপোনাৰ কাৰ্যালয়ৰ দুৱাৰ বা ব্যৱসায়িক প্ৰৱেশদ্বাৰৰ ঠিক বাহিৰত এটা মূৰ্তি বা ফলক স্থাপন কৰক যদি সেয়া সম্ভৱ নহয় তেন্তে এৰোৱানাটোক মূল প্ৰৱেশদ্বাৰৰ ভিতৰত এনেদৰে ৰাখক যাতে ই আপোনাৰ কাৰ্যালয়ৰ দিশলৈ মুখ কৰি থাকে পানীৰ নিজৰাৰ ওচৰত এটা মূৰ্তি বা শিল্পকলা ৰাখি আপোনাৰ সম্পদ বৃদ্ধি কৰক কিয়নো মাছে পানীত সমৃদ্ধি সূচায় কেছ ৰেজিষ্টাৰ ব্যৱহাৰ কৰা ব্যৱসায়সমূহৰ বাবে অধিক গ্ৰাহক আকৰ্ষণ কৰিবলৈ আৰু বিক্ৰী বৃদ্ধি কৰিবলৈ ইয়াৰ কাষতে এটা এৰোৱানাৰ প্ৰতিকৃতি স্থাপন কৰক এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ ধনুৰাশিৰ পৰা মীন ৰাশিলৈ ধনুৰাশি আজি খাদ্য খাওঁতে সাৱধান হওক পানীৰ পৰা সাৱধান অৰ্থলাভৰ যুগ কৰ্মত মধ্যম ভাতৃৰ উন্নতি ব্যৱসায়ত সফলতা লাভ কৰিব লাকি কালাৰ পাৰ্পল আনলাকি কালাৰ ক্ৰীম লাকি নাম্বাৰ 5 মকৰ ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল যান বাহন ক্ৰয় কৰাৰ যুগ মানসিক শান্তি বদনামৰ পৰা বাচি থাকিব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব লাকি কালাৰ অৰেঞ্জ আনলাকি কালাৰ চিলভাৰ লাকি নাম্বাৰ 2 প্ৰতিকাৰ ঘৰৰ ছাদৰ ওপৰত হালধীয়া ৰঙৰ কাপোৰ বান্ধি থব কুম্ভ ৰাশি আজি কৰ্মদক্ষতা বৃদ্ধি পাব প্ৰতিযোগিতামূলক কামত উন্নতি ভ্ৰমণত শুভ শত্ৰুৱে ক্ষতি কৰিব চেষ্টা কৰিব পাৰে বন্ধুৰ পৰা উপকৃত হ'ব লাকি কালাৰ ৰেড আনলাকি কালাৰ হোৱাইট লাকি নাম্বাৰ 6 মীন ৰাশি আজি বন্ধুৰ পৰা উৎসাহ পাব শত্ৰু নাশ হ'ব পাৰে শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক বিদ্যাত মধ্যম বিবাহৰ যোগাযোগত শুভ প্ৰেমত মধ্যম লাকি কালাৰ ব্লেক আনলাকি কালাৰ পাৰ্পল লাকি নাম্বাৰ 8 প্ৰতিকাৰ পৰুৱাক আটা মিহলি কৰি চেনি খাবলৈ দিয়ক এয়া আছিল আজিৰ দিনটোৰ মীন ৰাশিৰ ফলাফল মনত ৰাখিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ